Hello friends, welcome to my channel Kruptang. আজি ভিডিওত আমি ভাৰতৰ 5000 বছৰীয়া আগৰ এই হিন্দু সভ্যতা কি এই বিষয়ে চমুকৈ এই ভিডিওত দুই এটা কথা জানিবলৈ চেষ্টা কৰিম। হিন্দু উপত্যকাৰ সভ্যতা যাক হৰপ্পান সভ্যতা বুলিও কোৱা হয়। পৃথিৱীৰ প্ৰাচীনতম নগৰীয়া সভ্যতাসমূহৰ অন্যতম। ইয়াৰ উদ্ভৱ হৈছিল খ্ৰীষ্টপূৰ্ব 3300 বছৰৰ আশে-পাশে আৰু ইয়াৰ পৰিপক্ক অৱস্থা চলিছিল খ্ৰীষ্টপূৰ্ব 2600 পৰা খ্ৰীষ্টপূৰ্ব 1900 বছৰলৈ। এই সভ্যতাই দক্ষিণ এছিয়াৰ উত্তৰ পশ্চিম অঞ্চলত বিস্তৃতি লাভ কৰিছিল, যিটো বৰ্তমান পাকিস্তান, ভাৰত আৰু আফগানিস্তানৰ অংশ। এই সভ্যতা মূলতঃ সিন্ধু নদীৰ আৰু ইয়াৰ উপনদীসমূহৰ উপত্যকা অঞ্চলত গঢ় লৈ উঠিছিল, যাৰ বাবে ইয়াক হিন্দু সভ্যতা বুলি জনা যায়, যিটো উৰ্বৰ ভূমি আৰু পানীৰ প্ৰচুৰতাৰ বাবে বিখ্যাত আছিল। পৃথিৱীৰ অন্য প্ৰাচীন সভ্যতাসমূহ যেনে মেছ'পটেমিয়া আৰু প্ৰাচীন মিছৰৰ সৈতে ইয়াৰ তুলনা কৰা হয়, কিয়নো ইয়াতো নগৰ পৰিকল্পনা, ব্যৱসায় আৰু প্ৰযুক্তিৰ উন্নতি দেখা গৈছিল। এই সভ্যতাৰ আকাৰ আছিল প্ৰায় 10 লাখ বৰ্গ কিলোমিটাৰতকৈও অধিক আৰু ইয়াৰ জনসংখ্যাও যথেষ্ট আছিল। ইয়াৰ লোকসকলে কৃষি, পশুপালন আৰু ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু তেওঁলোকে এখন সুসংগঠিত সমাজ গঢ়ি তুলিছিল, য'ত যুদ্ধ বা ৰাজকীয় প্ৰাসাদৰ চিহ্ন কম পোৱা যায়। এই সভ্যতাৰ আৱিষ্কাৰ হৈছিল 1920 চনত, যেতিয়া ভাৰতীয় প্ৰত্নতত্ত্ব বিভাগৰ চাৰ্জন মাৰ্চেলে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ খনন কৰিছিল। এই আৱিষ্কাৰে পৃথিৱীৰ ইতিহাসক এক নতুন দিশ দিলে, কিয়নো ইয়াত দেখা গৈছিল যে দক্ষিণ এছিয়াতো প্ৰাচীন কালত উন্নত নগৰীয়া জীৱন আছিল। হিন্দু সভ্যতাৰ লোকসকলে এটা অজ্ঞাত লিপি ব্যৱহাৰ কৰিছিল, যিটো আজিও পঢ়িব পৰা হোৱা নাই। হিন্দু উপত্যকাৰ সভ্যতাৰ আৱিষ্কাৰৰ কৃতিত্ব যায় ব্ৰিটিছ ভাৰতৰ প্ৰত্নতাত্ত্বিকসকলক, যেনে চাৰ্জন মাৰ্চেল, ৰাখালদাস বেনাৰ্জী আৰু দয়াৰাম সাহানী। 1921 চনত হৰপ্পাৰ খনন আৰম্ভ হৈছিল আৰু 1924 চনত মহেঞ্জোদাৰোৰ আৱিষ্কাৰ হৈছিল। এই দুইখন নগৰীয়ে সভ্যতাৰ নামাকৰণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। কালক্ৰম অনুসৰি এই সভ্যতাক 3টা পৰ্যায়ত ভাগ কৰা হয়, যেনে প্ৰথমত পূৰ্ব হৰপ্পান পৰ্যায়, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 7000 পৰা 5500লৈ, য'ত মেহেগড়ৰ দৰে গাঁওসমূহত কৃষি আৰু পশুপালনৰ বিকাশ দেখা গৈছিল। দ্বিতীয়ত খ্ৰীষ্টপূৰ্ব 2600 পৰা 1900ত পৰিপক্ক হৰপ্পান পৰ্যায়, য'ত নগৰসমূহৰ উত্থান হৈছিল আৰু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ হৈছিল। তৃতীয়ত খ্ৰীষ্টপূৰ্ব 1900 পৰা 1300লৈকে উত্তৰ হৰপ্পান পৰ্যায়, য'ত সভ্যতাৰ অৱনতি ঘটিছিল আৰু লোকসকলে নগৰ এৰি গাঁৱলৈ পলায়ন কৰিছিল। ৰেডিঅ' কাৰ্বন ডেটিঙৰ সহায়ত এই কালক্ৰম নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াত দেখা যায় যে এই সভ্যতা পৃথিৱীৰ প্ৰথম নগৰীয়া সভ্যতাসমূহৰ ভিতৰত অন্যতম আছিল। খননত পোৱা বস্তুসমূহ যেনে শিল, মূৰ্তি, মাটিৰ পাত্ৰ আৰু ধাতুৰ সামগ্ৰীয়ে এই সভ্যতাৰ উন্নতিৰ প্ৰমাণ দিয়ে। এই সভ্যতাৰ লোকসকলে প্ৰকৃতিৰ সৈতে সংগতি ৰাখি জীৱন যাপন কৰিছিল আৰু তেওঁলোকৰ নগৰসমূহ বানপানীৰ পৰা ৰক্ষা কৰিবলৈ উচ্চ ভূমিত নিৰ্মাণ কৰিছিল। এই আৱিষ্কাৰসমূহে ভাৰতীয় উপমহাদেশৰ ইতিহাসক পুনৰ নিৰ্মাণ কৰাত সহায় কৰিছে আৰু ইয়াক ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ অংশ হিচাপে স্বীকৃতি দিয়া হৈছে। সিন্ধু উপত্যকাৰ সভ্যতাৰ ভূগোল অতি গুৰুত্বপূৰ্ণ আছিল, কিয়নো ই সিন্ধু নদী আৰু সৰস্বতী নদীৰ উপত্যকালৈকে বিস্তৃত আছিল। এই নদীসমূহে উৰ্বৰ মাটি আৰু পানী যোগান ধৰিছিল, যাৰ ফলত কৃষিৰ বিকাশ সম্ভৱ হৈছিল। বন্ধুসকল, যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে বহু আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লয় যেন। এই সভ্যতাৰ বিস্তাৰ আছিল উত্তৰত আফগানিস্তানৰ পৰা দক্ষিণত গুজৰাটলৈ, পূবত ৰাজস্থানলৈ আৰু পশ্চিমত বেলুচিস্তানলৈ। প্ৰায় 1500ৰো অধিক বসতিস্থল আৱিষ্কাৰ হৈছে, যাৰ ভিতৰত হৰপ্পা বৰ্তমান পাকিস্তানৰ পঞ্জাৱত, মহেঞ্জোদাৰো হিন্দু প্ৰদেশত, লোথাল আৰু ধোলাভিৰা গুজৰাটত, কালিবাংগান
ৰাজস্থানত আৰু ৰাখিঘড়ী হাৰিয়ানাত উল্লেখযোগ্য। এই অঞ্চলৰ জলবায়ু তেতিয়া আজিৰ তুলনাত অধিক আৰ্দ্ৰা আছিল, যাৰ ফলত ঘন জংঘল আৰু প্ৰচুৰ বৰষুণ হৈছিল। সিন্ধু নদীৰ বানপানীয়ে মাটিক উৰ্বৰ কৰিছিল আৰু লোকসকলে সেয়া ব্যৱহাৰ কৰি ধান, যব, গম, কপাহ আদি খেতি কৰিছিল। এই সভ্যতাৰ বিস্তাৰে দেখুৱাইছে যে ইয়াৰ লোকসকলে পৰিবহণ আৰু ব্যৱসায়ৰ বাবে নদীপথ ব্যৱহাৰ কৰিছিল। ভূমধ্য সাগৰীয় অঞ্চলৰ সৈতে ব্যৱহাৰৰ বাবে নদীপথ ব্যৱহাৰ কৰিছিল। ভূমধ্য সাগৰীয় অঞ্চলৰ সৈতে ব্যৱহাৰৰ বাবে তেওঁলোকে লোথালৰ দৰে বন্দৰ নগৰী নিৰ্মাণ কৰিছিল। জলবায়ু পৰিৱৰ্তনৰ ফলত সৰস্বতী নদী শুকাই যোৱাৰ কাৰণে সভ্যতাৰ অৱনতি ঘটিছিল বুলি বিজ্ঞানীসকলে মত পোষণ কৰে। এই ভূগোলীয় অৱস্থানে সভ্যতাক পৃথিৱীৰ অন্য অঞ্চলৰ সৈতে সংযোগ কৰিছিল আৰু ইয়াৰ ফলত সাংস্কৃতিক আৰু অৰ্থনৈতিক উন্নয়ন হৈছিল। হিন্দু সভ্যতাৰ সৰ্বশ্ৰেষ্ঠ বৈশিষ্ট্য আছিল ইয়াৰ নগৰ পৰিকল্পনা, যিটো পৃথিৱীৰ প্ৰথম সুসংগঠিত নগৰীয়া ব্যৱস্থা আছিল। হৰপ্পা আৰু মহেঞ্জোদাৰো দুয়োখন নগৰীতে প্ৰায় ৪,০০০ পৰা ৫,০০০ লোকৰ বাসস্থান আছিল আৰু ইয়াৰ গ্ৰিড পদ্ধতি অৰ্থাৎ সুশৃংখলভাৱে ৰাস্তা নিৰ্মাণ কৰা হৈছিল। নগৰসমূহক দুটা অংশত ভাগ কৰা হৈছিল, এটা উচ্চ অংশ বা দুৰ্গ আৰু আনটো নিম্ন অংশ বা নগৰ অঞ্চল। দুৰ্গত সভাকক্ষ, গণ স্নানাগাৰ আৰু গুদাম থকাৰ প্ৰমাণ পোৱা গৈছে, যেনে মহেঞ্জোদাৰোৰ গ্ৰেট বাথ, যিটো এটা ডাঙৰ পুলৰ দৰে আছিল আৰু ধৰ্মীয় অনুষ্ঠানৰ বাবে ব্যৱহাৰ হৈছিল। ঘৰসমূহ পকী ইটাৰে নিৰ্মিত আছিল। প্ৰতিটো ঘৰত পানীৰ ব্যৱস্থা, স্নানাগাৰ আৰু নলা প্ৰণালী থকাৰ প্ৰমাণ পোৱা গৈছে, যিটো আধুনিক নগৰীয়া ব্যৱস্থাৰ সৈতে তুলনীয়। ৰাস্তাসমূহ পোন আৰু প্ৰশস্ত আছিল আৰু নলা প্ৰণালীয়ে বৰ্জ্য পানী নগৰ বাহিৰলৈ নিক্ষেপ কৰিছিল, যাৰ ফলত স্বাস্থ্যৰ মান উন্নত হৈছিল। লোথালত বিশ্বৰ প্ৰথম কৃত্ৰিম বন্দৰ নিৰ্মাণ কৰা হৈছিল, যিটো বাণিজ্যৰ বাবে ব্যৱহাৰ হৈছিল। ধোলাভিৰাত পানী সংৰক্ষণৰ ব্যৱস্থা থকাৰ প্ৰমাণ পোৱা গৈছে, যেনে ডাঙৰ জলাশয়। এই নগৰ পৰিকল্পনাই দেখুৱাইছে যে হিন্দু লোকসকলে পৰিকল্পিতভাৱে সমাজ গঢ়ি তুলিছিল আৰু তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা বৰ শক্তিশালী আছিল। হিন্দু সভ্যতাৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল, য'ত গম, যব, ধান, কপাহ, ফল মূল আৰু শাক পাচলি খেতি কৰা হৈছিল। কপাহৰ খেতিয়ে ইয়াক পৃথিৱীৰ প্ৰথম কপাহ উৎপাদক কৰি তুলিছিল। পশুপালনত গৰু, ভেড়া, ছাগলী, হাতী আৰু ম'হ পোহা হৈছিল। ব্যৱসায় আছিল অৰ্থনৈতিক মূল স্তম্ভ আৰু হিন্দু লোকসকলে মেচপটেমিয়া, প্ৰাচ্য আৰু মধ্য এছিয়াৰ সৈতে ব্যৱসায় কৰিছিল। তেওঁলোকে কপাহৰ কাপোৰ, মণি, ধাতুৰ সামগ্ৰী, মাটিৰ পাত্ৰ আৰু চিল সামগ্ৰী ৰপ্তানি কৰিছিল আৰু সোণৰূপ আদিৰো তেওঁলোকে আমদানি কৰিছিল। ব্যৱসায়ৰ বাবে মানকৃত ওজন আৰু মাপৰ ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল, যিটো দশমিক পদ্ধতিত আধাৰিত আছিল। লোথাল আৰু চুটকাগেন্ধৰ দৰে বন্দৰসমূহে সমুদ্ৰ পথৰ ব্যৱসায় সহজ কৰিছিল। ধাতু কৰ্মত তাম, সীহ আৰু টিনৰ ব্যৱস্থা কৰি অস্ত্ৰ-শস্ত্ৰ, সঁজুলি আৰু অলংকাৰ নিৰ্মাণ কৰা হৈছিল। কাৰিকৰী দক্ষতাত মাটিৰ পাত্ৰ, মণি নিৰ্মাণ আৰু কাপোৰ বোৱা উল্লেখযোগ্য আছিল। এই অৰ্থনৈতিক ব্যৱস্থাই সভ্যতাক সমৃদ্ধ কৰি তুলিছিল আৰু সমাজত স্থিৰতা আহিছিল। হিন্দু সভ্যতাৰ সমাজ সম্ভৱতঃ সমতাপূৰ্ণ আছিল, কিয়নো ডাঙৰ প্ৰাসাদ বা ৰাজকীয় সমাধিৰ প্ৰমাণ কম পোৱা গৈছে। সমাজত পুৰোহিত, ব্যৱসায়ী, কৃষক আৰু কাৰিকৰৰ শ্ৰেণী থকাৰ প্ৰমাণ পোৱা গৈছে, কিন্তু কঠোৰ শ্ৰেণীভেদ নাছিল। মহিলাসকলৰ অৱস্থা ভাল আছিল, যেনে নৃত্যকাৰী, মূৰ্তি আৰু অলংকাৰৰ পৰা অনুমান কৰিব পাৰি। দৈনন্দিন জীৱনত লোকসকলে ঘৰতে খাদ্য ৰান্ধিছিল, খেলা ধূলা কৰিছিল আৰু ধৰ্মীয় অনুষ্ঠানত অংশ লৈছিল। শিশুসকলে খেলনা যেনে গৰুৰ গাড়ী, পশুৰ মূৰ্তিৰে খেলিছিল। খাদ্যত শাক পাচলি, ফল মূল, মাছ মাংস থকাৰ প্ৰমাণ পোৱা যায়। স্বাস্থ্য ব্যৱস্থা উন্নত আছিল, কিয়নো নলা প্ৰণালীয়ে ৰোগ প্ৰতিৰোধ কৰিছিল। যুদ্ধৰ চিহ্ন কম, যাৰ বাবে এই সভ্যতাক শান্তিপূৰ্ণ সভ্যতা বুলি ক'ব পাৰি। হিন্দু সভ্যতাৰ লোকসকল প্ৰযুক্তিত অগ্ৰণী আছিল, যেনে মানকীকৃত ইটা নিৰ্মাণ,
ওজন ব্যৱস্থা আৰু ধাতু কৰ্ম তেওঁলোকে তামৰ যুগৰ সঁজুলি নিৰ্মাণ কৰিছিল আৰু পানী সংৰক্ষণৰ ব্যৱস্থা গঢ়ি তুলিছিল লগতে নৌকা নিৰ্মাণ আৰু পৰিবহণত দক্ষতা দেখা গৈছিল লিপি উদ্ভাৱন কৰিছিল যিটো 400ৰো অধিক চিহ্ন আছে কিন্তু ইয়াক এতিয়াও পঢ়িব পৰা হোৱা নাই এই উদ্ভাৱনসমূহে পিছৰ সভ্যতাসমূহক প্ৰভাৱিত কৰিছিল হিন্দু সভ্যতাৰ ধৰ্মীয় জীৱন অতি ৰহস্যময় কিন্তু খননৰ পৰা পোৱা প্ৰমাণসমূহে এক পূৰ্বৱৰ্তী মাতৃদেৱী পূজাৰ সুনিৰ্দিষ্ট চিত্ৰ তুলি ধৰিছে মহেঞ্জোদাৰো আৰু হৰপ্পাত পোৱা মাটিৰ মূৰ্তিসমূহত এগৰাকী মহিলাক গোলাকাৰ মুখ আৰু উত্থান বুকুৰ সৈতে দেখা যায় যাক উৰ্বৰতাৰ দেৱী বুলি ধৰা হয় আৰু ইয়াৰ সৈতে যোগ কৰা হৈছে গছৰ প্ৰতীক যেনে জৰি গছ বা পিপুল গছ যিজোপা গছক হিন্দু ধৰ্মত বিষ্ণুৰ প্ৰতীক পশুপতি চিল মোহৰত যোগী পুৰুষজনক ভগৱান শিৱৰ প্ৰতীক হিচাপে ধৰা হৈছে যাৰ মুখমণ্ডলত 3খন মুখ আৰু শিং আছে আৰু তেওঁক ঘেৰি থকা পশুসমূহ যেনে হাতী বাঘ আৰু ভালুকৰ প্ৰকৃতিৰ সৈতে মিল দেখা যায় অগ্নিপূজাৰ প্ৰমাণ কালিবাংগানত পোৱা গৈছে য'ত বৃহৎ অগ্নিকুণ্ড আৰু 4 স্তৰ দেখা যায় যিটো যজ্ঞৰ সৈতে সাদৃশ্যপূৰ্ণ এই সভ্যতাৰ লোকসকলে পশু পূজা কৰিছিল যেনে গৰু আৰু হাতীৰ মূৰ্তি পোৱা গৈছে আৰু ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকৰ ধৰ্ম প্ৰকৃতি কেন্দ্ৰিক আৰু অহিংসামূলক আছিল কোনো মন্দিৰ বা ডাঙৰ মূৰ্তি নথকাৰ ফলত ইয়াক লোকধৰ্মীয় বুলি কোৱা হয় য'ত গাঁৱৰ লোকসকলে সাধাৰণভাৱে পূজা কৰিছিল এই ধৰ্মীয় বিশ্বাসসমূহে পিছৰ ভাৰতীয় ধৰ্মসমূহক প্ৰভাৱিত কৰিছিল যেনে বৈদিক যুগৰ পূজা পদ্ধতিৰ সৈতে আৰু ইয়াৰ ফলত হিন্দু সভ্যতাক ভাৰতীয় সংস্কৃতিৰ মূল হিচাপে স্বীকৃতি দিয়া হয় হিন্দু সভ্যতাৰ অৱনতি খ্ৰীষ্টপূৰ্ব 1900 বছৰৰ আশে-পাশে আৰম্ভ হৈছিল আৰু ইয়াৰ কাৰণসমূহ বিজ্ঞানীসকলৰ মাজত বিতৰ্ক চলি আছে প্ৰথমত জলবায়ু পৰিৱৰ্তনৰ তত্ত্ব অনুসৰি তেতিয়াৰ আৰ্দ্ৰ জলবায়ু শুকাই যোৱাৰ ফলত বৰষুণ হ্ৰাস পাইছিল যাৰ ফলত সৰস্বতী নদী সম্পূৰ্ণৰূপে শুকাই গৈছিল আৰু কৃষি ধ্বংস হৈছিল পালিঅ' ক্লাইমেটলজিষ্টসকলৰ গৱেষণাত দেখা যায় যে খ্ৰীষ্টপূৰ্ব 2000 বছৰৰ পৰা তাপমাত্ৰা বৃদ্ধি পাইছিল আৰু নদীৰ পথ পৰিৱৰ্তন হৈছিল দ্বিতীয়ত সিন্ধু নদীৰ বিপুল বানপানীয়ে নগৰসমূহক ধ্বংস কৰিছিল যেনে মহেঞ্জোদাৰোত পোৱা মৃতদেহসমূহৰ পৰা অনুমান কৰা হয় তৃতীয়ত বাহিৰৰ আক্ৰমণৰ তত্ত্ব আছে কিন্তু ইয়াৰ প্ৰমাণ নাই কিয়নো কোনো যুদ্ধৰ অস্ত্ৰ বা দুৰ্গৰ চিহ্ন নাই চতুৰ্থত অৰ্থনৈতিক অৱনতিৰ কাৰণে ব্যৱসায়িক পথ বন্ধ হৈছিল যেনে মেছ'পটেমিয়াৰ সৈতে যোগাযোগ হ্ৰাস পাইছিল আৰু এই সভ্যতাৰ মানুহ ক্ৰমান্বয়ে নগৰ এৰি গাঁৱলৈ ঢাপলি মেলিছিল এই সভ্যতাৰ অৱনতি একক ঘটনা নাছিল বৰঞ্চ কেইবাটাও কাৰণৰ সমন্বয় আছিল অৱশ্যে ইয়াৰ গৱেষণা আজিও চলি আছে শেষত ক'ব পাৰি যে হিন্দু সভ্যতা কেৱল এক প্ৰাচীন সভ্যতা নহয় ই মানৱ সভ্যতাৰ বিকাশৰ এক উজ্জ্বল অধ্যায় ইয়াৰ অৱদান ইতিহাসৰ পাতত চিৰস্মৰণীয় হৈ থাকিব আজিও এই সভ্যতাৰ নিদৰ্শনসমূহে মানুহক বিস্মিত কৰে আৰু নতুন নতুন গৱেষণাৰ পথ মুকলি কৰে বন্ধুসকল আজি ভিডিঅ'ত ভাৰতৰ 5000 বছৰীয়া আগৰ এই হিন্দু সভ্যতা কি তাৰ বিষয়ে চমুকৈ দুই এটা কথা জানিবলৈ চেষ্টা কৰিছিলোঁ ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে বহু আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰি লৈছে ধন্যবাদ জয় আই অসম